हेलो फ्रेंड, मैं देवव्रत दास मार्केट एनालाइसिसर नतुन एटा भिडिओत आपनालोকক वेलकाम जनाइছো। अहाकाले बैंक निफ्टी और निफ्टी मार्केटটো केनेकुवाके मुव करिब, तात आमी केनेके ट्रेड प्लान करिब लागिब, आमार लेभेल कि थाकिब, এই গুটেইখিনি আমি এই ভিডিওটোত আলোচনা কৰিম। লাষ্ট ভিডিওত মই কৈছিলো যে যদি প্ৰাইসটো ওপৰৰ পৰা তললৈ আহে তেতিয়াহলে এইটো এৰিয়াত আমি সাপোৰ্ট লম, আৰু তাৰ পিছত এইটো যদি ব্ৰেক কৰি দিয়া তেতিয়াহলে আমি এই ইয়াৰ ওচৰৰ পৰা আমি সাপোৰ্ট ল'ব লাগে। আৰু প্ৰাইসটো কি কৰিছে, প্ৰাইসটো ওপৰত গৈ যেতিয়া ডাউন সাইডে আহিছে তেতিয়া ইয়াত এটা ৰেঞ্জ বনাইছে। ৰেঞ্জ বনাই যেতিয়া এইটো ব্ৰেক কৰিছে তাৰ পিছত আৰু প্ৰাইসটো তললৈ মুভ কৰা নাই, ইয়াৰ তলত আৰু ক্লোজ দিয়া নাই, প্ৰাইসটো ইয়াৰ মাজতে ৰৈ আছে। আৰু আমাৰ যিখিনি টাৰ্গেট আছিলে তাৰ আমি ফাৰ্স্ট টাৰ্গেটটো এচিভ কৰিছো, আৰু সেকেন্ড টাৰ্গেটৰ ওচৰৰ পৰা আমি তললৈ নামি আহিছে প্ৰাইসটো। আৰু মই এটো কৈছিলো যে ইয়াত যেটো আমাৰ এটা ট্ৰেন্ড লাইন হৈ আছে, এই ট্ৰেন্ড লাইনটোৰ ওপৰত ক্লোজ দিব লাগিব, আৰু ইয়াত অলপ টাইম স্পেন্ড কৰি তাৰ পিছত যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি এটা ফাৰ্স্ট মুভ দেখিবলৈ পাম। আৰু ইয়াত আপোনালোকে চাওক যে প্ৰাইসটো কি কৰিছে, ইয়াৰ ওপৰত ক্লোজো দিয়া নাই আৰু জাস্ট ক্ৰস কৰি আকৌ ডাউন সাইডে মুভ কৰিছে। এতিয়া আমি চাম যে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম। যদি প্ৰাইসটো ইয়াৰ মাজত ওপেন হয় তাৰ পিছত যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 47,166, তাৰ পিছত হ'ব 47,277, তাৰ পিছত হ'ব 47,411। আৰু যদি ইয়াৰ ওপেন হয় যদি ডাউন সাইডে মুভ কৰে তেতিয়াহলে ডাউন সাইডৰ কাৰণে হ'ব 46,555, তাৰ পিছত হ'ব 46,422, তাৰ পিছত হ'ব 46,311। এতিয়া আমি চাম যে যদি প্ৰাইসটো গেপ আপ ওপেন হয়, এনেকুৱা জায়গাত ওপেন হয়, তাৰ পিছত যদি অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে ধুনীয়া এটা আমি মুভ দেখিবলৈ পাম। আৰু যদি প্ৰাইসটো গেপ ডাউন ওপেন হয়, এইটো জায়গাত ওপেন হয় আৰু ইয়াত টাইম স্পেন্ড কৰিব লাগিব, তাৰ পিছত যদি ডাউন সাইডে যদি মুভ কৰে তেতিয়াহলে আমি ডাউন সাইডৰ যিখিনি লেভেল আছে এই গুটেখিনি লেভেলে আমি ইয়াত তলত আমি সাপোর্ট হিচাপে আমি ইয়াত পাম। এতিয়া আমি নিফটি চাওঁ যে 15 মিনিট টাইম ফ্ৰেমত আমি অহাকালি কেনেকৈ ট্ৰেড প্লেন কৰিম। যে চোৱা প্ৰাইসটো যেতিয়া ওপেন হৈছে, গেপ আপ ওপেন হৈ প্ৰাইসটো ডাউন সাইডে আকৌ নামি আহিছে, তাৰ পিছত কি কৰিছে প্ৰাইসটো এটা ৰেঞ্জৰ ভিতৰতে সোমাই আছে আৰু ইয়াৰ ওচৰতে ক্লোজ দিছে। এতিয়া যদি প্ৰাইসটো ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহলে আমি ডাউন সাইডৰ কাৰণে যেটো লেভেল আমাৰ হ'ব সেইটো হ'ব 22,110, তাৰ পিছত হ'ব 22,044, তাৰ পিছত হ'ব 21,988। আৰু আপসাইডৰ এইটো যদি আপসাইডে মুভ কৰে তেতিয়াহলে আপসাইডৰ কাৰণে হ'ব 22,277, তাৰ পিছত হ'ব 22,333, তাৰ পিছত হ'ব 22,388। এতিয়া যদি প্ৰাইসটো গ্যাপ আপ ওপেন হয়, এইটো জায়গাত ওপেন হয় যদি টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে এটা আমি ধুনীয়া মুভ দেখিবলৈ পাম। আৰু যদি গ্যাপ ডাউন যদি ওপেন হয়, গ্যাপ ডাউন ওপেন হয় যদি ইয়াত টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে, প্ৰিভিয়াস যেটো এইটো ক্লোজ আছে এই ক্লোজৰ ওচৰত গৈ এটা ৰেজিস্ট্যান্স ল'ব পাৰে, তাৰ পিছতহে আমি প্ৰাইস একশনটো চাই আমাৰ ট্ৰেড প্লেন কৰিব লাগিব। আৰু যদি ডাউন সাইডে যদি মুভ কৰে, গ্যাপ ডাউন ওপেন হয় যদি ডাউন সাইডে মুভ কৰে তেতিয়াহলে এইটো যেটো আমাৰ লো আছিলে নিয়াৰ লো, এইটো জায়গাৰ পৰা সাপোর্ট ল'ব লাগে, আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে প্ৰিভিয়াস যেটো লো আছিলে এই ইয়াৰ ওচৰত সাপোর্ট ল'ব লাগে। আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব। যদি ভাল লাগে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব, আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইয়াতে শেষ কৰিলো, ধন্যবাদ।